গুড়ি কৰিছোঁ এয়া চাওকচোন কিমান মছলা গুড়ি কৰিছোঁ আপোনালোকে হয়তো দেখি ভাবিছে কিহৰ কাৰণে বা মছলাখিনি দেখা গৈছেনে অঁ কিহৰ কাৰণে গুড়ি কৰিছোঁ জানে কৈ আছোঁ ৰ'ব এইবিলাক মই কালি বজাৰৰ পৰা কিনি আনিছিল মানে পেকেটত গোটা গোটা মছলা ধনিয়া আছে তাৰপৰা মেথি গুটি আছে আজৱাইন আছে আকৌ হেৰি আছে চব গুটি আছে এইকেইটাই ন অঁ গোটেইখিনি মই ধুই ৰ'দত ধুনীয়াকৈ শুকাই লৈছোঁ তাৰপিছত এতিয়া মই মিক্সিত ধুনীয়াকৈ গুড়ি কৰিছোঁ কৰি মই এইটো চালনীখনত এনেকৈ মই চালিও লৈছোঁ চালি ল'লে মিহি হ'ব পাউডাৰখিনি ধুনীয়াকৈ মই মিহি হোৱালৈকে চালি লৈছোঁ মই গুড়িটো কৈ আছোঁ ৰ'ব মই কিহৰ কাৰণে ইমান গুড়ি মিক্স কৰিছোঁ ধুনীয়া গুড়ি হৈছে তো অকণমান এইখিনি এইবিলাক চব গুটিৰ আৰু আজৱাইনৰ অকণমান গাঁঠি গাঁঠি এতিয়া হৈ গ'ল আজি মিক্সিত গুড়ি কৰা পটককৈ হৈছে কালি ৰ'দো ভাল নাছিল আধা শুকোৱা হৈছিল মই কেৰাহীত ভাজি ভাজি বেছি আধাকৈ ভাজা নাই তথাপি ভাজিছোঁ আৰু অলপ হেৰি হোৱালৈকে অকণমান চেণ্টেড হোৱালৈকে ভাজিছোঁ এয়া গোটেইখিনি মই মিক্স কৰি লৈছোঁ মেথি গুটি চব গুটি ধনিয়া আজৱাইন গোটেইখিনি মিক্স কৰা হৈছে ইয়াত একেলগে এতিয়া ইয়াত কি দিম জানেনে এইটো কলা নিমখটো অকণমান দিম ইয়াত আৰু অলপ দিওঁ ন হ'বনে প্ৰায় 1 চামুচমানৰ অলপ বেছিয়ে লাগিব নিমখটো আৰু ইয়াত কি লাগিব জানেনে হিং দিম অলপ মই আপোনালোকে কিজানি ভাবি আছে কি বা কৰে এইবিলাক কিন্তু টাইট হৈ গৈছে হাৱা পালে নেকি অকণমান টাইট হৈছে এইটো অকণমান দিম এয়া বেছি টাইট হৈছে ভাঙি ভাঙি দিওঁ অলপ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি কি কৰিম জানে এতিয়া কওঁ ৰ'ব এইটো মই আয়ুৰ্বেদিক মেডিচিন তৈয়াৰ কৰিছোঁ ঘৰতে কবিৰাজ নহয় দেই সেই বুলি কিন্তু এইটো কি মেডিচিনটো কিহৰ কাৰণে জানেনে এইটো মানে পেটৰ সমস্যা মানে বহুত সমস্যাই আঁতৰ হয় ইয়াত বটলত ভৰাই এয়া মই বটলত ধুই ৰাখিছোঁ আগৰ এনেকৈ বনাইছিলোঁ যোৱা মাহত শেষেই হ'ব এতিয়া এয়া ইমান নাছিল বাৰু অলপ কম আছিল কিন্তু প্ৰায় এমাহৰ বেছি খালোঁ এইটো কিহৰ কাৰণে খাইছোঁ পেটৰ মানে বহুত সমস্যাই মানে সমাধান হয় এইটো ৰাতি মানে ভাত খোৱাৰ পিছত এগিলাচ কুহুমীয়া পানী লৈ তাত মানে পূৰা 1 চামুচ মানে গুলি মই সদায় খাওঁ খাই মই বহুত আৰোগ্য লাভ কৰিছোঁ কিহৰ কাৰণে জানেনে মোৰ মানে লেট্ৰিনটো মানে বহুত টান মানে লেট্ৰিন কৰিব বহুত কষ্ট হয় মানে 4 বছৰ আগত মই অপাৰেশ্যনত হোৱা কথা কৈছিলোঁ অপাৰেশ্যন কৰোঁতে মোৰ কিবা গণ্ডগোল হৈ গৈছে কিন্তু এইটো বস্তু মই যে পানীত গুলি খাওঁ ৰাতি অলপ ঢিলা হৈ থাকে প্ৰব্লেমটো ঠিক হোৱা নাই আছে বৰ কষ্ট হয় তথাপি কি হয় মানে ঢিলা হৈ থাকে মোৰ কষ্ট কৰাত মানে কষ্ট মই নাপাওঁ আৰু বহুত বেমাৰতে এই বস্তুটো পেটৰ কাৰণে ভাল মানে ধুনীয়া আছেতো ধুনীয়া চব গুটি এইবোৰতো ঠাণ্ডা বস্তুৱে আজৱাইন মানে গোটেইখিনিয়ে আৰু হিংটো যে দিছোঁ এইটো তাৰমানে সহজে তাৰমানে বস্তুখিনি মানে আমাৰ হেৰিখিনি হজম কৰাত মানে সহজ হয় মানে ভালকৈ যদি বুজাব পৰা নাই আপোনালোকে এইটো মোক ক্ষমা কৰিব বেয়া নাপাব কোনেও তথাপি মই নিজে এইখিনি তৈয়াৰ কৰি মানে মেডিচিন নোখোৱা কৰি তাৰমানে পইচা ৰাহি কৰিব শিকিছোঁ কষ্ট হৈছে বাৰু ৰ'দত শুকাইছোঁ তাৰপিছত ধুই মেলি শুকোৱাটোতো কম কষ্ট নহয় হয়নে নাই এইবোৰ কৰি মেলি আকৌ মই ভাজি গুড়ি কৰি দিছোঁ মিক্সিত চালিছোঁ এতিয়া মই সুন্দৰকৈ গোটেইখিনি মিশ্ৰণটো সানি মেলি এতিয়া মই বটলত ভৰাই থ'ম প্ৰায় এইখিনি 2 মাহ মানৰো বেছি যাব ঠিক আছে দিয়ক আপোনালোকেও কৰিব এনেকুৱা যাৰ বেমাৰ আছে পেটৰ কিডনি কলেষ্ট্ৰল আৰু কিবা কিবি লিভাৰ বেমাৰ চেমাৰতো এই বস্তুটো ভাল বুলি মই শুনিছোঁ কিন্তু